है गाइस, बैक टू माय न्यू ब्लॉग। गाइस आज का ब्लॉग बहुत तगड़ा होने वाला है क्योंकि आज है एनसीसी का कंपटीशन। तो गाइस डीसी ऑफिस हम लोग सब लोग जा रहे हैं। तो गाइस वहाँ पर बहुत तगड़ा कंपटीशन होने वाला है। आज है 26 जनवरी ना। हाँ। तो देख सकते हैं हम लोग स्कूल में पूरा हटा देंगे उधर में जाके हो चुका है पूरा इधर इधर। हम लोग थोड़ी देर में निकलने वाला है खाना वाना खा के। तो इस सब ब्लॉग का देखना चाहते हैं तो सिर्फ खाना खा के रेडी हो चुका है। तो सुमित सर भी आ गए स्कूल में। तो हम लोग थोड़ी ही देर में हम लोग यहाँ से रवाना होने वाले हैं डीसी ऑफिस के तरफ ना सर। डीसी ऑफिस के प्रांगण में आज हम जाने वाले हैं इस परेड कैंडिडेट्स को लेके। স্বাগতম জানাইছো। আমাৰ মাজত উপস্থিত হৈছে আমাৰ সকলোৱে সন্মানীয় জিলা আয়ুক্ত শ্ৰীযুত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া। তেখেতক আমি পোনে পোনে শ্বহীদ তৰ্পণৰ বাবে আমন্ত্ৰণ জনাইছোঁ। বিশেষ অভিবাদন গ্ৰহণ কৰি আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ক শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ বাবে আজি দেশৰ গৌৰৱোজ্জ্বল ৭৭তম গণৰাজ্য দিৱসৰ এই শুভক্ষণত আমি শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ বাবে আগবাঢ়িব বিচাৰিছোঁ। আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয় শ্ৰীযুত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া। সন্মানীয় হোজাইবাসী ৰাইজ, এইবাৰ আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয় পুষ্পসজ্জিত বাহনত ক্ষেত্ৰভ এয়া পৰিদৰ্শন কৰিছে পুষ্পসজ্জিত বাহনেৰে। ইয়াৰ পিছতেই ভাৰত ৰাষ্ট্ৰৰ গৌৰৱময় গাথা ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰা হ'ব। লগে লগেই ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন হ'ব। আমি সমূহ হোজাইবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ জিলা আয়ুক্ত মহোদয় শ্ৰীযুত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়াই ৰাজহুৱা অভিবাদন গ্ৰহণ কৰিছে। আমি তেখেতলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই শুভক্ষণত আমাৰ মাজত তেখেতলৈ আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি অনুষ্ঠানলৈ সুস্বাগতম জনাইছোঁ। ভাৰতৰ গৌৰৱময় কথা ৰাষ্ট্ৰীয় পতাকা উন্মোচনৰ বাবে আগবাঢ়িছোঁ।
ধন্যবাদ। এই শুভক্ষণত বলিদান আৰু দৃঢ় সংকল্পৰ ফলস্বৰূপে আজি আমি স্বাধীনভাৱে নিজৰ অধিকাৰ উপভোগ কৰিবলৈ সমৰ্থ হৈছোঁ। তেওঁলোকৰ আদৰ্শ আমাৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব। দেশৰ গৌৰৱ উজ্জ্বল ৭৭তম গণৰাজ্য দিৱসৰ এই শুভক্ষণত কুচকাৱাজ প্ৰদৰ্শন আমাৰ মুখ্য অতিথি দেশৰ গৌৰৱ উজ্জ্বল ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই মাহেন্দ্ৰখনত আমি আগবাঢ়িছোঁ কুচকাৱাজ প্ৰদৰ্শনৰ যোগেদি অভিবাদন জ্ঞাপন কৰিবৰ বাবে। NRI পাব্লিক স্কুল নবকা নেতৃত্ব বহন কৰিছে ৰকিবুল হুছেইন। লিচান নেশ্যনেল একাডেমী চৌধুৰী বজাৰ নেতৃত্ব বহন কৰিছে বিশাল চৌহান। আমি প্ৰতিটি কাৰ্যবাহিনী দললৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ বাকৰি আয়োজন কৰা ৭৭তম গণৰাজ্য দিৱসৰ এই পবিত্ৰখনত জিলাখনৰ বিভিন্ন কাৰ্যবাহিনীৰ দ্বাৰা অভিবাদন আগবঢ়োৱা হৈছে কুচকাৱাজৰ যোগেদি। আমি প্ৰতিগৰাকী কাৰ্যবাহিনী দল তথা ব্যক্তি বিশেষক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মধুর চালান করিল আসামে রেল গাড়ি চলে ঘনে ঘনে স্বাস্থ্য বিভাগৰ পৰা এক বিশেষ প্ৰতীক্ষত আগবঢ়োৱা হৈছে। সমূহ ৰাইজ সজাগ আৰু সচেতন হৈ থাকি টিবি মুক্ত অতি হ'ব লাগিব। এয়া গুৰুজনাৰ সৃষ্টি অসমীয়া সংস্কৃতিৰ মাধৱ গুৰুজনাৰ যৌথ প্ৰচেষ্টাত অসমীয়া সমাজৰ নামঘৰৰ সিংহাসন গুৰুআসন আগবঢ়োৱা হৈছে। প্ৰত্নতাত্ত্বিক সমলেৰে সমৃদ্ধ হোজাই জিলা এক বিশেষ প্ৰতীক পদেৰে আপোনাৰ সমলৈ অভিবাদন আগবঢ়োৱা হৈছে। পথ সুৰক্ষা জীৱন সুৰক্ষা পৰিবহণ বিভাগৰ দ্বাৰা এই শীৰ্ষক বাণীৰে সকলোকে সজাগ আৰু সচেতন হ'বৰ বাবে এক বিশেষ প্ৰতীক পদ আগবঢ়োৱা হৈছে। পথ সুৰক্ষা জীৱন সুৰক্ষা বৰ্তমান সময়ত দুৰ্ঘটনাৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে। প্ৰতিদিনাই আমি তেখেতসকলক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে আমি ইছমাইল আলী ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সংবাদ তথা সমাজ জীৱনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আমি তেখেতক আজি এই মঞ্চৰ পৰা বিশেষ সম্বৰ্ধনা আগবঢ়াবৰ বাবে এয়া সম্বৰ্ধনা নিবেদন কৰিবলৈ আগবাঢ়িছে সন্মানীয় শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই, হোজাই জিলা মহোদয়, আয়ুক্ত মহোদয়,
আৰক্ষী অধীক্ষক মহোদয় সকলোৱে মিলি পুৰস্কাৰ প্ৰদান কৰিছে। এটি বিশাল হাত চাপৰি অভিবাদন জনাবলৈ অনুৰোধ জনালোঁ। বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই হৈ যায় ৱাৰ্লিন ফাংচপি, দলপতি ৱাৰ্লিন ফাংচপি আমি মঞ্চলৈ আহি বঁটা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। এটি বিশাল হাত চাপৰি অভিবাদন জনাবৰ বাবে অনুৰোধ জনালোঁ। এয়া বিশিষ্ট অতিথিবৃন্দই বঁটা প্ৰদান কৰিছে। বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।